এনেকৈ কৰা, এনেকৈ কৰা। নাছাৰ চাইণ্টিষ্টসকলে ক'লে যে বহুত ইনচাল অপমান কৰিলে যে তুমি ইমান ডাঙৰ কথা ভাবি লৈ ক'ত সাহস পালা। আমি নাছাৰ চাইণ্টিষ্টসকলে এইটো কথা আমি ভাবিব নোৱাৰোঁ, আমিয়ে কৰিব পৰা নাই। ঠিক আছে, আমি ইমান বছৰ আমি বেলেগ ৰকেট বনাই আছোঁ, তুমি যি ধৰণৰ ৰকেট কৈছা সেই ৰকেট কেতিয়াও সম্ভৱ নহয়। ইলন মাস্কে কি হয় মনতে একো কথা নাই, মনতে সেই বছ ইনচাল অপমান হৈ গুচি আহিলে ঘৰতে। হোৱাৰ পিছত তেওঁ কামত লাগি গ'ল, মনত জীপ লৈ ল'লে। তাৰমানে কি হয় ৰিইউজেবল ৰকেট, এখন ৰকেট কি হয় একবাৰ যেতিয়া ইউজ হয় তাক আকৌ দুনাই ইউজ কৰিব নোৱাৰি, মানে ৰিপিট ইউজ কৰিব নোৱাৰি। ঠিক আছে, আকৌ নতুনকৈ বেলেগ ৰকেট ইউজ কৰিব লাগে। এতিয়া গাড়ী এখন আমি এখন গাড়ীকে বাৰ বাৰ ইউজ কৰি থাকোঁ, কৰোঁ নে নকৰোঁ? ঠিক আছে, কিন্তু ৰকেট তেনেকৈ নোৱাৰি। কিন্তু ইলন মাস্কে কি কৰিলে, এখন ৰকেটত যাতে বাৰ বাৰ ইউজ কৰি থাকিব পাৰি, ব্যৱহাৰ কৰি থাকিব পাৰি, তাক ৰিইউজেবল ৰকেট বুলি কয়। বিলিভ নকৰিবা, তেওঁ 3বাৰ ৰকেট ধ্বংস হৈ গৈছে। লাষ্ট 4 নম্বৰখন ৰকেট বনাবলৈ তেওঁৰ ওচৰত অলপমান পইচা আছে। প্ৰথম ৰকেটখন বনাই ওলালে, অলপ দূৰ ওপৰত উৰি গৈ ব্লাষ্ট হৈ গ'ল, ধ্বংস। আকৌ 1-1.5 বছৰমান যুঁজি আকৌ ৰকেট এখন বনালে। গোটেই টিমে লগ লাগি সকলোটো বনাব আৰু মানুহ লগাই দিছে। ৰকেটখন কিমান ডাঙৰ হ'ব বনা। তো যুঁজি নেক্সট আকৌ এখন 2 নম্বৰ ৰকেট বনালে। সেইখন যেতিয়া উৰিছে অলপ দূৰ গ'ল, ব্লাষ্ট। 3 নম্বৰখনো তেনেকুৱা হ'ল, আশা কৰিছে যে 3 নম্বৰখন উৰি যাব আৰু 3 নম্বৰ ব্লাষ্ট। সেইখিনি সময়তে লগৰ সমনীয়া তেওঁৰ টিমৰ মানুহো বনাব যে ছাৰ আৰু ৰকেট বনাব নালাগে আপুনি। যদি আপুনি এইখন ৰকেটো যদি ধ্বংস হৈ যায়, আপুনি দেউলীয়া হৈ যাব, আপোনাৰ হাতৰ পইচা নাই, আপুনি ৰাস্তাত আহি যাব। ইলন মাস্কে মনত জিদ ৰাখিছিল, ইয়াত জিদ গৈছে, মনত এই আত্মবিশ্বাস গঢ়ি তুলিছে। আত্মবিশ্বাসৰ বাট গঢ়ি তোলা, সদায় আত্মবিশ্বাসী হ'বলৈ চেষ্টা কৰা। তোমালোকৰ কনফিডেঞ্চ লেভেল কেতিয়াবা লুজ হৈ যায় ন, মনত লাগে ন, কৰিব পাৰিম জানো, হ'ব জানো, নোৱাৰিম নেকি, ঘৰৰ অৱস্থা ইমান বেয়া, দেউতা ইমান কষ্ট কৰে, বহুত আগত মনত একদম নাভাবিবা, একদম নাভাবিবা। পৃথিৱীৰ যিকোনো কাম হ'ব, এনি ৱৰ্ক ইজ পচিবল ইন দিছ ৱৰ্ল্ড। মেৰী কম সাধাৰণ ঘৰৰ ছোৱালী এজনীয়ে গৈ যেতিয়া নম্বৰ 1 বক্সিং চেম্পিয়ন হ'বলৈ পাৰিলে, তোমালোকে কিয় নোৱাৰিবা? ডেফিনেটলি পাৰিবা। ইলন মাস্কে যেতিয়া 4 নম্বৰ বাৰ ৰকেট বনাই দিলে, ৰকেট উৰিব। আজি পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজন হৈছে ইলন মাস্ক। জেফ বেজছ, এমাজনত যে অনলাইনৰ বস্তুবিলাক আহে, আমি যে ঘৰতে অনলাইনৰ বস্তুবোৰ পাওঁ, কোনে আৰম্ভ কৰিছিল কওক? নাম জানানে? নাজানা? জেফ বেজছ বুলি এজন ব্যক্তিয়ে, প্ৰথমে এমাজনৰ ৱেবছাইটটো বনালে। তেওঁ প্ৰথমে কিতাপ বিক্ৰী কৰিছিল অনলাইনত, আৰু সেই কামখিনি এতিয়া কৰি যাব লাগিব। কি মাধ্যমেৰে যাব লাগিব, তাৰ কাৰণে মই কি প্ৰচেছ হেৰি কৰিব লাগিব, তাৰ কাৰণে মই কি ষ্টাডি কৰিব লাগিব, কোনখিনি বস্তু মোৰ পঢ়াটো দৰকাৰ আছে, চলে সেইজন মানুহে লাইফত একো কৰিব নোৱাৰে। কথাটো হৈছে কি, আমি মাইণ্ডটো চলাব লাগিব। মাইণ্ডটো বস্তু এই এটা কাম কৰিব ফুৰিবলৈ যায়, কোনে কৈ থাকে, তাৰ ওচৰতে যাওঁ, জমা লৈ আছিলে তাত 2 মিনিট কৰি ওলাই যাব। মাইণ্ডটোৱে কৈ আছে, মাইণ্ডটো ক'ব লাগিব নহয় এতিয়া মই পঢ়িম, কি ক'ব লাগিব, এতিয়া মই পঢ়িম, এতিয়া মই